মেঘ ৰাশি 1 পৰা 7 জুন 2026 এই 7 দিন মেঘ ৰাশিৰ জীৱনত এনে কিবা ঘটনা ঘটিব পাৰে যাৰ বাবে বহুদিন ধৰি আপুনি অপেক্ষা কৰি আছিল। হঠাৎ আহিব পাৰে ডাঙৰ সুখবৰ, টকাৰ সুযোগ অথবা এনে এজন মানুহ যিয়ে আপোনাৰ ভাগ্যই সলনি কৰি দিব পাৰে। কিন্তু সাৱধান, এই সপ্তাহত এটা ভুল সিদ্ধান্তই আপোনাক ডাঙৰ ক্ষতিৰ ফালে লৈ যাব পাৰে। 1 পৰা 7 জুনৰ মাজত গ্ৰহ নক্ষত্ৰৰ অৱস্থান মেঘ ৰাশিৰ বাবে একেবাৰে শক্তিশালী সংকেত দিছে। এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম সেই বিশেষ দিন আৰু গুপ্ত সংকেতৰ কথা যি আপোনাৰ ভাগ্যক খুলিব পাৰে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। 1 পৰা 7 জুন 2026 মেঘ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। বহুদিন ধৰি যি আৰ্থিক প্ৰেছাৰ, টকা পইচাৰ টানাটানি বা মানসিক চিন্তা চলি আছিল, তাৰ মাজতে অলপ হতাশ অনুভৱ কৰিব পাৰে। এই সময়ছোৱাত হঠাৎ ধন লাভৰ যোগ দেখা গৈছে। আগতে কোনোবাই লোৱা ধাৰ উভতাই দিব পাৰে, বন্ধ হৈ থকা টকা হাতত আহিব পাৰে অথবা নতুন উপাৰ্জনৰ বাট মুকলি হ'ব পাৰে। বিশেষকৈ ব্যৱসায় কৰা লোকসকলৰ বাবে এই সপ্তাহত বিক্ৰী বাৰ্তা আগতকৈ বেছি হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াত এটা সতৰ্কবাণীও আছে, যিমান সহজে টকা আহিব সিমানেই খৰচ কৰাৰ ইচ্ছাও বাঢ়িব। অপ্ৰয়োজনীয় বস্তু কিনা, বাহিৰত বেছি খৰচ কৰা অথবা দেখুৱাবলৈ টকা উৰুওৱা, এইবোৰৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে পিছত আফচোচ কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে। চাকৰি কৰা মেঘ ৰাশিৰ লোকসকলৰ বাবেও ভাল সংকেত দেখা গৈছে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। উচ্চপদস্থ বিষয়াই আপোনাৰ কাম লক্ষ্য কৰিব আৰু ভৱিষ্যতে বেতন বৃদ্ধি বা পদোন্নতিৰ পথ খুলিব পাৰে। যিসকলে নতুন ইনভেষ্ট কৰাৰ কথা ভাবিছে তেওঁলোকে অলপ বুদ্ধিমত্তাৰে আগবাঢ়িব। কাৰোবাৰ কথা শুনি বা সামাজিক মাধ্যম দেখি টকা লগোৱা এই সময়ত উচিত নহয়। নিজৰ বিচাৰ বুদ্ধি ব্যৱহাৰ কৰক। পৈতৃক সম্পত্তি বা ঘৰুৱা ধন সম্পত্তিলৈ আলোচনা হ'ব পাৰে। ঘৰৰ কোনো বিষয়ক লৈ মতভেদ হ'লেও শান্তভাৱে কথা পাতিলে সমস্যাৰ সমাধান হ'ব। এই সপ্তাহত এটা বিশেষ সংকেত আছে। 3 জুনৰ পৰা 6 জুনৰ দিনাখন যদি আপুনি হঠাৎ ৰঙা ৰঙৰ কোনো বস্তু দেখা পায় অথবা কোনোবাই ৰঙা বস্তু উপহাৰ দিয়ে, তেন্তে এটা শুভ লক্ষণ বুলি ধৰা হয়। ই আৰ্থিক উন্নতি আৰু ভাগ্য উদয়ৰ সংকেত হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে নতুন সুযোগ আহিব পাৰে। কোনো মানুহে আপোনাৰ এনে এটা পৰামৰ্শ দিব পাৰে যিয়ে আগন্তুক সময়ত ডাঙৰ লাভ কঢ়িয়াই আনিব। মনত ৰাখিব, এই 7 দিন মেঘ ৰাশিৰ ভাগ্য লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিছে। ধৈৰ্য, বুদ্ধি আৰু সঠিক সিদ্ধান্তই আপোনাক আৰ্থিক সফলতাৰ শিখৰত লৈ যাব। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 1 পৰা 7 জুন 2026 মেঘ ৰাশিৰ বাবে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট আৱেগিক আৰু স্মৰণীয় হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ অৱস্থানে দেখুৱাইছে যে এই 7 দিনত বহু মেঘ ৰাশিৰ জীৱনত সম্পৰ্কক লৈ ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো মানুহৰ আগমন হোৱাৰ শক্তিশালী যোগ আছে। হয়তো আগতে সাধাৰণ বন্ধু হিচাপে চিনা কোনো মানুহৰ প্ৰতি হঠাৎ মন আকৰ্ষিত হ'ব পাৰে। কথা বতৰাৰ মাজতেই এটা বিশেষ অনুভূতি জন্ম ল'ব। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, এই সপ্তাহত হৃদয়ৰ কথা শুনাৰ আগতে মগজুৰ কথাও শুনিব লাগিব, কাৰণ সকলো মিঠা মিঠা কথা সত্য নহ'বও পাৰে। কোনো মানুহে আপোনাক অনুভূতিক লৈ খেল খেলিবও পাৰে। সেইবাবে অতি সোনকালে কাৰোবাক সম্পূৰ্ণ বিশ্বাস নকৰিব। যিসকল বহুদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়টো অলপ ইম'চনেল হ'ব পাৰে। সৰু সুৰা ভুল বুজাবুজি, অভিমান বা যোগাযোগ কম হোৱাৰ বাবে মনত দূৰত্ব আহিব পাৰে। কিন্তু ভাল কথা এয়াই, যদি আপুনি নিজৰ অহংকাৰ এৰি সঁচাকৈ কথা কয় তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। এই সপ্তাহত বহু মেঘ ৰাশিৰ লোকৰ বাবে পুৰণি প্ৰেম উভতাই অহাৰ সংকেতো আছে। হঠাৎ কোনো পুৰণি মানুহৰ মেছেজ, ফোন কল অথবা ছ'চিয়েল মিডিয়াত যোগাযোগ আহিব পাৰে। ই আপোনাৰ মনত পুৰণি স্মৃতি জীয়াই তুলিব। কিন্তু সিদ্ধান্ত লোৱাৰ আগতে এবাৰ ভাবিব, যি মানুহ আগতে আপোনাক দুখ দিছিল তেওঁ পুনৰ আহিলেই সঁচাকৈ সুখ দিবনে? বিবাহিত লোকসকলৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট গুৰুত্বপূৰ্ণ। স্বামী স্ত্ৰীৰ মাজত বেছি সময় একেলগে কটোৱাৰ সুযোগ আহিব পাৰে। ঘৰৰ কোনো বিষয়ক লৈ আলোচনা হ'ব আৰু বহুদিন ধৰি মনত থকা কথা ওলাই আহিব। যদি এই সপ্তাহটোৰ মাজভাগত অলপ তৰ্ক বা ৰাগ-খঙৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে সকলো ঠিক হৈ যাব। বিশেষকৈ 4 জুন আৰু 6 জুনৰ দিনাখন নিজৰ ভাষাৰ ওপৰত গুৰুত্ব দি ৰাখিব, কাৰণ এই দিন দুটাত
কোৱা কঠিন কথাই সম্পৰ্কত আঘাত দিব পাৰে। এই সপ্তাহত মেঘ ৰাশিৰ বাবে এটা গুপ্ত সংকেত আছে। যদি আপুনি হঠাৎ একে মানুহক বাৰে বাৰে সপোনত দেখা পাই থাকে অথবা একেটা নাম বিভিন্ন ঠাইত শুনিবলৈ পায়, তেন্তে বিশ্ব ব্ৰহ্মাণ্ডই আপোনাক কোনো বিশেষ সম্পৰ্কৰ ফালে ঠেলি দিছে বুলি ধৰা হয়। সপ্তাহৰ শেষৰ ফালে প্ৰেম জীৱনত মিঠা মুহূৰ্ত আহিব পাৰে। কোনোবাই নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে অথবা বহুদিন ধৰি অপেক্ষা কৰা মেছেজ আহিব পাৰে। মনত ৰাখিব, এই 7 দিনত মেঘ ৰাশিৰ হৃদয়ত বহুত আৱেগ উঠিব, কিন্তু সঠিক মানুহ চিনিব পাৰিলেই এই সপ্তাহত আপোনাৰ জীৱনৰ এটা বিশেষ অধ্যায় হৈ পৰিব। এতিয়ালৈ আহিছোঁ কৰ্মজীৱন। মেঘ ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী আৰু পৰিৱৰ্তনময় হ'বলৈ গৈ আছে। যিসকল বহুদিন ধৰি নিজৰ পৰিশ্ৰমৰ সঠিক ফল পোৱা নাছিল, তেওঁলোকৰ বাবে এই 7 দিন নতুন আশাৰ দুৱাৰ খুলিব পাৰে। গ্ৰহ নক্ষত্ৰৰ সংকেত কৈছে, এই সপ্তাহত আপোনাৰ ভিতৰত এক নতুন আত্মবিশ্বাস জন্ম ল'ব। যি কাম আগতে অসম্ভৱ যেন লাগিছিল, সেই কামো এতিয়া সম্পূৰ্ণ কৰাৰ সাহস পাব। বিশেষকৈ যিসকলে চাকৰি কৰে তেওঁলোকৰ ওপৰত উচ্চপদস্থ বিষয়াৰ দৃষ্টি পৰিব। অফিচ বা কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। কোনো নতুন দায়িত্ব অথবা নতুন প্ৰজেক্ট আপোনাক দিয়া হ'ব পাৰে। প্ৰথমতে অলপ প্ৰেছাৰ অনুভৱ কৰিলেও কিন্তু এই কামেই আপোনাৰ উন্নতিৰ পথ খুলিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সপ্তাহত সহকৰ্মী বা লগৰ মানুহৰ মাজত হিংসা বাঢ়িব পাৰে। কোনোবাই আপোনাৰ সফলতা সহ্য কৰিব নোৱাৰিব, পিছফালে বেয়া কথা ক'ব পাৰে। সেইবাবে সকলো মানুহৰ আগত ভাগ বতৰা নকৰিব। নিজৰ পৰিকল্পনা গোপনে আগবঢ়াই নিয়ক। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত ভাল খবৰ আহিব পাৰে। ইণ্টাৰভিউ, ফোন কল অথবা মেছেজ অহাৰ সম্ভাৱনা যথেষ্ট বেছি। বিশেষকৈ 5 জুনৰ পিছত ভাগ্য অলপ শক্তিশালী হ'ব। হঠাৎ এনে এটা সুযোগ আহিব পাৰে যিয়ে আপোনাৰ ভৱিষ্যত সলনি কৰি দিব। ব্যৱসায় কৰা মেঘ ৰাশিৰ লোকসকলৰ বাবে এই সময়টো যথেষ্ট লাভজনক দেখা যায়। নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন কামৰ সুযোগ আহিব পাৰে। যদি আপুনি অনলাইন বিজনেছ, দোকান বা নিজা কাম কৰে, তেন্তে এই সপ্তাহত ইনকাম বঢ়াৰ যোগ আছে। কিন্তু ইনভেষ্টমেণ্ট বা ডাঙৰ ফাইনেন্সিয়েল ডিচিশ্যন লোৱাৰ আগতে দুবাৰ ভাবিব, কাৰণ সপ্তাহৰ মাজভাগত ভুল সিদ্ধান্ত ল'লে সাময়িক লোকচান হ'ব পাৰে। যিসকল শিক্ষাৰ্থী বা কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ। মন আগতকৈ বেছি ফ'কাছ থাকিব। বহুদিন ধৰি বুজিব নোৱাৰা বিষয় সহজে বুজি পাব। কিন্তু মোবাইল, ছ'চিয়েল মিডিয়া আৰু এলেহুৱা কনচেনট্ৰেশ্যন নষ্ট কৰিব পাৰে। এই সপ্তাহত মেঘ ৰাশিৰ বাবে এটা বিশেষ কৰ্ম সংকেত আছে। যদি আপুনি 2 জুন অথবা 7 জুনৰ দিনাখন হঠাৎ কোনো নতুন মানুহৰ সৈতে কৰ্ম বা টকাৰ আলোচনা কৰে, তেন্তে সেই যোগাযোগ ভৱিষ্যত লাভজনক হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে এটা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া পৰিস্থিতি আহিব পাৰে। কাম সলনি কৰা, নতুন আৰম্ভণি অথবা নতুন প্ৰজেক্ট লৈ চিন্তা আহিব পাৰে। ভয় নকৰিব, কাৰণ এই সময়ত বিশ্বব্ৰহ্মাণ্ড আপোনাক আগবাঢ়িবলৈ সংকেত দিছে। মনত ৰাখিব, মেঘ ৰাশিৰ লোক সহজে হাৰ নামানে। এই 7 দিন আপোনাৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু সাহসেই আপোনাৰ সফলতাৰ ওচৰলৈ লৈ যাব। এতিয়ালৈ আহিছোঁ ভাগ্যৰ বিশেষ সংকেত। 1 পৰা 7 জুন 2026 মেঘ ৰাশিৰ বাবে এই সপ্তাহত ভাগ্য একেবাৰে আচৰিত ধৰণে সক্ৰিয় হৈ উঠিবলৈ গৈ আছে। বহুদিন ধৰি যি কামত বাধা আহি আছিল, সেই কাম হঠাৎ সহজে হৈ যাব পাৰে। যি দুৱাৰ বন্ধ যেন লাগিছিল, সেই দুৱাৰ এতিয়া এই সপ্তাহত আকৌ মুকলি হোৱাৰ যোগ দেখা গৈছে। গ্ৰহ নক্ষত্ৰৰ শক্তিশালী প্ৰভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াব। মনত এক নতুন শক্তি অনুভৱ কৰিব। আগতে যি কাম কৰিবলৈ ভয় লাগিছিল, এতিয়া সেই কামৰ ফালে আগবাঢ়িবলৈ সাহস পাব। এই সপ্তাহত অপ্ৰত্যাশিত ভাগ্য বহুত শক্তিশালী, মানে হঠাৎ কোনো সুখবৰ, নতুন সুযোগ, টকাৰ লাভ অথবা বিশেষ মানুহৰ সহায় লাভ কৰিব পাৰে। বিশেষকৈ 3 জুনৰ পৰা 6 জুনৰ ভিতৰত ভাগ্যৰ দুৱাৰ বেছি সক্ৰিয় থাকিব। কিন্তু ইয়াত এটা গুপ্ত সতৰ্কবাণীও আছে। ভাগ্য আপোনাৰ পক্ষত থাকিলেও ভুল সংগতি বা ভুল সিদ্ধান্তই সুযোগ নষ্ট কৰিব পাৰে। এই সপ্তাহত সকলো মানুহক সহজে বিশ্বাস নকৰিব। বিশেষকৈ যিসকল মানুহ হঠাৎ অতি প্ৰিয় হৈ উঠিব, তেওঁলোকৰ উদ্দেশ্য বুজিবলৈ চেষ্টা কৰিব। ভ্ৰমণৰ যোগ দেখা গৈছে। কোনো বিশেষ কামত ঘৰৰ বাহিৰলৈ যাবলগীয়া হ'ব পাৰে আৰু সেই যাত্ৰাই আপোনাৰ ভাগ্যৰ সলনি কৰাৰ সংকেত দিছে। হয়তো সেই ঠাইতেই নতুন সুযোগ বা নতুন চিনাকি লাভ কৰিব পাৰে। এই সময়ত বিশ্বব্ৰহ্মাণ্ডই আপোনাক কিছুমান বিশেষ সংকেত দিব পাৰে। যদি আপুনি বাৰে বাৰে 11-11, 3-33 অথবা 7-77
দৰে সংখ্যা দেখা পাই থাকে তেন্তে তাক শুভ সংকেত বুলি ধৰা হয়। ই দেখুৱায় যে আপোনাৰ জীৱনত নতুন পজিটিভ এনাৰ্জি সোমাই আহিছে। আন এটা গুপ্ত সংকেত, যদি এই সপ্তাহত হঠাৎ কোনো ৰঙা বা সোণালী ৰঙৰ বস্তু বাৰে বাৰে চকুত পৰে তেন্তে সেয়া ভাগ্য উদয়ৰ ইংগিত বুলি গণ্য কৰা হয়। সপ্তাহৰ শেষৰ ফালে বহুদিন ধৰি মনত থকা কথা এটা ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ বাবে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কাৰণ এই সময়ত আপোনাৰ ভাগ্য সাহসী সিদ্ধান্তৰ লগত জড়িত হৈ আছে। মনত ৰাখিব, মেষ ৰাশিৰ ভাগ্য এই 7 দিনত লাহে লাহে নতুন দিশলৈ ঘূৰি আহিছে। যদি আপুনি ধৈৰ্য ৰাখে, সঠিক সিদ্ধান্তৰে আৰু নিগেটিভ এনাৰ্জিৰ পৰা আঁতৰি থাকে তেন্তে এই সপ্তাহ আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ 1 পৰা 7 জুন 2026 মেষ ৰাশি। এই সপ্তাহত মেষ ৰাশিৰ ওপৰত মংগল গ্ৰহৰ বিশেষ প্ৰভাৱ দেখা গৈছে। সেইকাৰণে শক্তি, সাহস আৰু ভাগ্য এই তিনিওটা দিশ এই সময়ত যথেষ্ট সক্ৰিয় থাকিব। শুভ তাৰিখ 1 জুন, 3 জুন আৰু 6 জুন আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, টকাৰ আলোচনা কৰা অথবা নিজৰ মনৰ কথা প্ৰকাশ কৰা শুভ বুলি ধৰা হয়। সাৱধান থাকিবলগীয়া তাৰিখ 4 জুনৰ দিনাখন অলপ ধৈৰ্য ৰাখিব। ৰাখং, খৰধৰ সিদ্ধান্ত আৰু ইম'চনেল ডিচিশ্যনে এই সমস্যাৰ সৃষ্টি কৰিব পাৰে। শুভ সংখ্যা 1, 7 আৰু 9 এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী সংখ্যা। যদি এই সংখ্যা বাৰে বাৰে চকুত পৰে তেন্তে তাক বিশ্বব্ৰহ্মাণ্ডৰ পজিটিভ সংকেত বুলি ধৰা হয়। শুভ ৰং ৰঙা, খয়েৰী আৰু সোণালী এই সপ্তাহত আপোনাৰ এনাৰ্জি আৰু কনফিডেন্স বঢ়াব। গুৰুত্বপূৰ্ণ কামত এই ৰঙৰ কাপোৰ বা কোনো বস্তু ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, মঙলবাৰৰ দিনাখন হনুমানজীৰ নাম স্মৰণ কৰক। সন্ধিয়া সময়ত এটা চাকি জ্বলাই ওম হং হনুমতে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে নিগেটিভ এনাৰ্জি দূৰ হোৱাৰ সংকেত আছে। আন এটা গুপ্ত উপায়, এই সপ্তাহত ঘৰৰ পূব দিশত এটা সৰু ৰঙা কাপোৰত এটকীয়া মুদ্ৰা এটা বান্ধি ৰাখিলে ধন আৰু ভাগ্যৰ পথ মুকলি হোৱাৰ বিশ্বাস আছে। শুভ সংকেত, যদি এই সপ্তাহত হঠাৎ কোনো শিশুৰ হাঁহি শুনিবলৈ পায় অথবা পখিলা দেখা পায় তেন্তে তাক শুভ লক্ষণ বুলি ধৰা হয়। ই নতুন সুখবৰ আৰু পজিটিভ পৰিৱৰ্তনৰ ইংগিত দিব পাৰে। মনত ৰাখিব, এই 7 দিনত মেষ ৰাশিৰ ভাগ্য সম্পূৰ্ণভাৱে আপোনাৰ সাহস, বিশ্বাস আৰু পজিটিভ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ বিশ্বব্ৰহ্মাণ্ড এই সপ্তাহত আপোনাৰ পক্ষত থিয় দিছে। তেনেহ'লে মেষ ৰাশিৰ জাতক জাতিকাসকল, এয়া আছিল 1 পৰা 7 জুন 2026 আপোনাৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই 7 দিনত আপোনাৰ জীৱনত কিছুমান এনে পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাৰ চিন্তা, ভাগ্য আৰু আগন্তুক সময় সম্পূৰ্ণ সলনি কৰি দিব। মনত ৰাখিব, সকলো মানুহে এই সংকেত নাপায়। বিশ্বব্ৰহ্মাণ্ডই যাক বিশেষভাৱে আগবঢ়াব বিচাৰে কেৱল তেওঁলোকেই এই সংকেত অনুভৱ কৰে। সেইবাবে নিগেটিভ মানুহ, নিগেটিভ কথা আৰু নিগেটিভ শক্তিৰ পৰা আঁতৰি থাকিব। নিজৰ লক্ষ্যৰ ওপৰত মন দিয়ক, কাৰণ এই সপ্তাহত আপোনাৰ এটা সঠিক সিদ্ধান্তই জীৱনৰ ডাঙৰ দুৱাৰ খুলিব পাৰে। আৰু যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে হয়তো এই বাৰ্তাটো আপোনাৰ বাবেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগন্তুক দিনবোৰত মেষ ৰাশিৰ বাবে আৰু বহু ডাঙৰ সুখবৰ আহিবলৈ গৈ আছে। বিশ্বাস ৰাখক, আপোনাৰ ভাগ্য সলনি হোৱাৰ সময় একেবাৰে ওচৰ আহি পাইছে। ধন্যবাদ।